দক্ষিণ কামৰূপৰ মিৰ্জাত শিশুক যৌন নিৰ্যাতনৰ ঘটনা শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত জ্ঞানম হোষ্টেলৰ স্বত্বাধিকাৰী পলাশবাৰী থানা অন্তৰ্গত মিৰ্জাৰ জ্ঞানম হোষ্টেলৰ স্বত্বাধিকাৰী ভূপেন কলিতাই চলাই আহিছে হোষ্টেলত থকা শিশুসকলক যৌন নিৰ্যাতন এই মন্তব্য নিৰ্যাতন চলোৱা শিশুটিৰ মাকে কৰে মোৰ ল'ৰাক মই জ্ঞানম হোষ্টেলত ৰাখিছিলোঁ মিৰ্জা জ্ঞানম হোষ্টেলত ৰাখিছিলোঁ তাতে মোৰ ল'ৰাক চিডিউচ কৰি আছিলে বহুত দিনৰ পৰা মানে ক্লাছ 2ৰ পৰা চিডিউচ কৰি আছিলে তো মই কালি গম পাইছোঁ ওনাৰ ভূপেন কলিতা না ওনাৰ নাম ভূপেন কলিতা হয় তো তেওঁ কৰি আছিলে আৰু সব বাচ্চা খালি মোৰ বাচ্চাক বুলি নহয় সব বাচ্চাবিলাকে কৰি আছিলে ক্লাছ 1 বাচ্চাকো কৰি আছিলে তো সেইবিলাকে আৰু সেইকাৰণে এনেকুৱা মোৰ ল'ৰাৰ 12 সেক্সুৱেল হেৰাছমেণ্ট আছে এতিয়া আমালোকে কেছ দিছোঁ কেছ দিছোঁ এতিয়া আৰু কি হস্পিটেলত লৈ যাম এইটোৱে আৰু মিৰ্জাতে পঢ়িছিলে হয় হোষ্টেলত থাকি কেনে ন্যায় বিচাৰিছোঁ যদি মোৰ ল'ৰাটো ন্যায় পায় আৰু বাচ্চাবিলাকো ন্যায় পায় মই ক্লাছ 1ৰ পৰা মোৰ বাচ্চাক ৰাখিছোঁ ক্লাছ 2ৰ পৰা ষ্টাৰ্ট কৰিছে তেওঁ তো মোৰ ল'ৰাক ধমকিও কৰিছিলে কালি মানে সি মানে বহুত কান্দি কৈছে বহুত ধমকা কৰিছিলে যে মাক কৈ দিলে তেতিয়া মই তোক খোৱাৰ বস্তু নিদিওঁ খাব নিদিওঁ সেনেকুৱা কৈ আছিলে সি ক্লাছ 5ত ভূপেন কলিতা পলাশবাৰী থানা অন্তৰ্গত মিৰ্জাৰ জ্ঞানম হোষ্টেলত থকা দ্বিতীয় শ্ৰেণীৰ শিশু এগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ভূপেন কলিতাক অভিযোগৰ ভিত্তিতে আটক কৰি ভূপেন কলিতাক আৰু আদালতলৈ প্ৰেৰণ কৰে আনহাতে অভিযুক্ত ভূপেন কলিতায়ো এই অভিযোগ মিছা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যদিও তদন্ততহে ওলাই পৰিব কোন সঁচা কোন মিছা প্লেন সম্পূৰ্ণ প্লেন মাকজনীয়ে বিহাৰী মানুহ এজনক বিয়া কৰাইছিলে তাৰপিছত ল'ৰাটো দুটা ল'ৰা জন্ম দি এটা ল'ৰাক লৈ আহি ল'ৰাটো হে কৈছে দ্বিতীয় ল'ৰাক ক্লেইম কৰিছে সিহে কৈছে সি মাকৰ লগত ডাঙৰ হৈ সি বাপেকৰ লগত গুচি যাব বুলি কৈছে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com